আজি আমাৰ ইতিমধ্যে ৰেলী সম্পন্ন হৈছে। বাগমাৰা মণ্ডলৰ 4টাকৈ পঞ্চায়তত আমি আজি ৰেলী কৰোঁ আৰু ৰাইজৰ বহু সঁহাৰি পাই যথেষ্ট আনন্দিত হওঁ। ৰেলীটো আমি 3 গাঁও পঞ্চায়তৰ পৰা আৰম্ভ কৰিছোঁ। জতুৱা, জিঞ্জিয়া, বাগমাৰা, বৰজাৰণি এইকেইটা জিপি সামৰি আমি ৰেলীটো সম্পন্ন কৰোঁ। কিমান মান মানুহ ইয়াত অংশগ্ৰহণ কৰিছে? ৰেলীত প্ৰায় 250-300 বাইক আছিলে, লগতে গাড়ীও আছিলে। বিজেপিৰ হৈ ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে প্ৰচাৰ চলাইছে, তাৰ উপৰিও মুখ্যমন্ত্ৰী আহিব ইস্থানত প্ৰচাৰ চলাবলৈ। কি ক'ব এই ক্ষেত্ৰত কিছু বিৰূপ প্ৰভাৱ পৰিব নেকি আপোনাৰ? নাই, তেনে কোনো কথা নাই। আমাৰ লগত সাধাৰণ ৰাইজ আছে, আমি প্ৰচাৰটো সাধাৰণ ৰাইজক লৈ কৰিছোঁ। আমাৰ গাঁৱৰ যিসকল ভোটাৰ আছে তেখেতসকলক লৈ আমি ৰেলী আৰম্ভ কৰিছোঁ আৰু প্ৰচাৰ আৰম্ভ কৰিছোঁ। আশা ৰাখিছোঁ আমাৰ ফলাফল ভালেই হ'ব। জয়ৰ ক্ষেত্ৰত কিমান দূৰ নিশ্চিত? নিশ্চিতটো ক'ব নোৱাৰি, কিন্তু মই আশাবাদী। প্ৰায় 60,000 ভোট পাম বুলি আশাবাদী। যোৱাকালি ঝাৰখণ্ডৰ যোনজন CM হেমন্ত সোৰেন ডাঙৰীয়াই এটা কথা উত্থাপন কৰিছিলে যে যি জয় ভাৰত পাৰ্টি আচলতে CPM-ৰ লগতহে আছে। নাই, তেনে কোনো কথা নাই। জয় ভাৰত পাৰ্টিটো হ'ল নতুন পাৰ্টি। জয় ভাৰত পাৰ্টি আজি তাৰিখলৈকে ৰেজিষ্ট্ৰেশ্যনেই হোৱা নাই। সেইকাৰণে আমি নিৰ্দলীয় চিম্বল লৈ আমি নিৰ্বাচন খেলিবলগীয়া হৈছে। জেজেএমটো CPM-ৰ লগত আপোনাৰ আছে, ঝাৰখণ্ডত আছে। যদি ঝাৰখণ্ডৰ মানুহ আহি বিহালীত কেনভাছ কৰি কাৰোবাক জিকাব পাৰে, সেইটো আমাৰ ক'বলগীয়া নাই। হয়, মই নিজে জয় ভাৰতৰ বিশ্বনাথ ডিষ্ট্ৰিক্টৰ উপসভাপতি আৰু জয় ভাৰতৰ মোৰ সম্পূৰ্ণ সমৰ্থন আছে। এই সমষ্টিত আচলতে আদিবাসী ভোটাৰসকলে নিৰ্ণায়ক ভূমিকা পালন কৰি আহিছে অতীতৰ পৰা। এইবাৰো তেওঁলোকে নিশ্চয় নিৰ্ণায়ক ভূমিকা পালন কৰিব। এই ক্ষেত্ৰত তেওঁলোকৰ ভোটসমূহ আপুনি পাব বুলি আশাবাদী নে? সম্পূৰ্ণ আশাবাদী। সকলো আদিবাসী ৰাইজে মোক সহযোগ কৰিছে, লগতে অন্যান্য জাতি উপজাতিৰ লোকে মোক সহযোগ কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।